হেল্ল' বন্ধু বান্ধৱীসকল, সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ। অতি সুখবৰ আহিছে কেণ্ডিডেটসকলৰ বাবে, আৰু ইয়াত মই ভিডিঅ'টো বেছি লং কৰি নাথাকোঁ। তো তোমালোকে মই ভিডিঅ'টো যিমান পাৰোঁ জল্দিয়ে খতম কৰি দিম। তো তোমালোকে ভিডিঅ'টো সম্পূৰ্ণভাৱে চাবা। তো ব'লা আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ইয়াতে এটা কথা কৈ থৈছোঁ, যদি পোনপ্ৰথমবাৰ তোমালোকে আমাৰ ইউটিউব চেনেললৈ আহিছে, তেতিয়াহ'লে যদি ভিডিঅ'টো চাই ভাল পোৱা লাইক কৰিবা, কমেণ্ট কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ছাবস্ক্ৰাইব কৰিলে তাৰ যিটো ছাইডত আছে বেল আইকনৰ অলত গৈ ক্লিক কৰি ৰাখিবা। তেতিয়া আমি দি যোৱা সকলো ধৰণৰ আপডেট তোমালোকে আমাৰ ইউটিউব চেনেলতে পাই যাবা। ইয়াত আপডেটৰ পৰা ধৰি বিভিন্ন ধৰণৰ জেনেৰেল নলেজৰ কুৱেশ্যনৰ পৰা ধৰি বহুতো বিভিন্ন ধৰণৰ আপডেট, জব ৰিলেটেড, জেনেৰেল নলেজৰ বহুতো কুৱেশ্যন আমাৰ ইউটিউব চেনেলটোত দি থকা যায়। তো তোমালোকে চাই থাকিব পাৰিবা। আৰু যদি তোমালোকৰ কোনো বন্ধু বান্ধৱীকে যদি চাকৰিৰ বাবে অপেক্ষা কৰি আছিলে বা তোমালোকে যদি অপেক্ষা কৰি আছিলা, তাৰ অতি সুখবৰ আহি গ'ল। তো ইয়াত দেখিছা NEEPCO ৰিক্ৰুইটমেণ্ট 2026 2026 চনৰ পদ মুকলি কৰি দিয়া হৈছে। আৰু ইয়াত চোৱা 25টা এক্সিকিউটিভৰ পোষ্ট মুকলি কৰি দিয়া হৈছে। তো অনলাইন এপ্লাই কেতিয়াৰ পৰা আৰম্ভ হ'ব, এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব, বয়সৰ সময়সীমা কিমান বিচাৰিছে, সেয়া জানিবলৈ তোমালোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চোৱা। তো ব'লা আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। NEEPCO ৰিক্ৰুইটমেণ্ট আহিছে 2026 চনৰ 25টা এক্সিকিউটিভ ট্ৰেইনী পোষ্ট আহিছে। অনলাইন এপ্লাই NEEPCO ৰিক্ৰুইটমেণ্ট 2026 নৰ্থ ইষ্ট ইলেক্ট্ৰিক পাৱাৰ কৰ্পৰেশ্যন লিমিটেড, যাক চমুকৈ কোৱা হয় NEEPCO বুলি। আৰু ইয়াত চোৱা এক্সিকিউটিভ পোষ্ট আহিছে কেইটা, 25টা এক্সিকিউটিভ ট্ৰেইনী পোষ্ট আহিছে। ইলেক্ট্ৰিকেল, মেকানিকেল, চিভিল এণ্ড জিঅ'লজি পোষ্ট মুকলি কৰি দিয়া হৈছে। আৰু এপ্লাই ইতিমধ্যে আৰম্ভ হৈ আছে। আৰু ইয়াৰ লাষ্ট ডেটটো হৈছে 3 জুন, অৰ্থাৎ 3 জুন তাৰিখে ইয়াৰ লাষ্ট ডেট হৈছে 2026 চনৰ। NEEPCO ৰিক্ৰুইটমেণ্ট ডিটেইলছ ইয়াত মই কৈ দিছোঁ। নেম অফ পোষ্ট এক্সিকিউটিভ ট্ৰেইনী পোষ্ট, নন অফ পোষ্ট 25টা পোষ্ট। ডিচিপ্লিন ৱাইজ, অৰ্থাৎ ইয়াত ডিচিপ্লিন ৱাইজ ভেকেঞ্চিবিলাক ভাগ কৰি দিয়া হৈছে। চাব পাৰা ইলেক্ট্ৰিকেল, মেকানিকেলৰ পদ আহিছে 16টা, চিভিলৰ বাবে আহিছে 8টা, জিঅ'লজিৰ বাবে আহিছে 1টা। পে স্কেল ইয়াত অতি সুন্দৰভাৱে দিয়া আছে। চোৱা পে স্কেল হ'ব 50,000 পৰা 1,60,000। এজ লিমিটটো দিয়া আছে 1/1/2026, অৰ্থাৎ তোমালোকৰ জানুৱাৰী 1 তাৰিখৰ পৰা ধৰা হ'ব, তোমালোকে যি মাহতে জন্ম নহয় কিয়। আৰু ইয়াত দেখুওৱা আছে এজ ৰিলেক্সেশ্যন পাবা। EWS পাব 30 বছৰ, OBC পাব 33 বছৰলৈকে, SC পাব 35, PWBD পাব 40 years। অৰ্থাৎ যিসকলে অনলাইন আবেদন কৰিম ভাবিছা, তো অনলাইন আবেদন কৰি ল'বা। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে এক্সিকিউটিভ ট্ৰেইনীৰ বাবে ইলেক্ট্ৰিকেল আৰু মেকানিকেল E2 গ্ৰেডৰ, অৰ্থাৎ তোমালোকে বেচেলৰ ডিগ্ৰী ইঞ্জিনিয়াৰিং অৰ টেকন'লজি এনেধৰণৰ কৰা হ'লে তোমালোকে অনলাইন আবেদন কৰিব পাৰিবা। জেনেৰেল কেণ্ডিডেটসকলৰ 65% মাৰ্ক থাকিব লাগিব, আৰু SC STৰ বাবে থাকিব লাগিব 55%, আৰু PWD কেণ্ডিডেটৰ কাৰণেও 55% মাৰ্ক থাকিলে অনলাইন আবেদন কৰিব পাৰিবা। এক্সিকিউটিভ ট্ৰেইনী চিভিলৰ E2 গ্ৰেডৰ বাবে আছে। চোৱা 55% ফৰ SC কেণ্ডিডেট, আৰু বাকী কেণ্ডিডেট থাকিব লাগিব 65%। ঠিক একেধৰণৰ আৰু এক্সিকিউটিভ ট্ৰেইনী জিঅ'লজিৰ বাবে দিয়া আছে, E2 গ্ৰেডৰ বাবে দিয়া আছে। তোমালোকে MSc MTech এনেধৰণৰ কৰা হ'লে তোমালোকে আবেদন কৰিব পাৰিবা। 65% মাৰ্ক থাকিব লাগিব। তাৰপিছত আৰু বাকী কেণ্ডিডেটসকলৰো ঠিক তেনেধৰণে 65% মাৰ্ক থকা কেণ্ডিডেটসকলেহে আবেদন কৰিব পাৰিবা। ঠিক আছে, গেট 2026 স্ক'ৰ এনেধৰণৰ ইয়াত দিয়া আছে। ঠিক আছে, এপ্লিকেশ্যন ফ্ৰী কোনে কেনেকুৱা দিব লাগিব। ইয়াত এপ্লিকেশ্যন ফ্ৰী সকলো কেণ্ডিডেটছে 560 ৰুপিজকৈ দিব লাগিব। আৰু দ্য SC ST PWESM কেটেগৰী এণ্ড ফিমেল কেণ্ডিডেটছে নিড ন' পে টু এপ্লিকেশ্যন ফ্ৰী, অৰ্থাৎ SC ST PWBD ESM যিসকল কেণ্ডিডেট আছে সেইসকল কেণ্ডিডেটছে কোনো ধৰণৰ এপ্লিকেশ্যন ফ্ৰী দিব নালাগে। কেনেধৰণে আবেদন কৰিবা, প্ৰথমতে ইম্পৰ্টেণ্ট ৱেবছাইটৰ লিংকলৈ যাব লাগিব। অনলাইন এপ্লিকেশ্যন ফৰ্মখন পাই যাবা। পাৰ্চনেল এণ্ড এডুকেশ্যন ডিটেইলছখিনি দিব লাগিব। তাৰপৰা ডকুমেণ্টছখিনি আপলোড কৰিব লাগিব। পে এণ্ড এপ্লিকেশ্যন ফ্ৰী দিব লাগিব। ছাবমিট বটমত গৈ ছাবমিট কৰি দিলে তোমালোকৰ ফৰ্ম ফিল আপখন হৈ যাব, আৰু প্ৰিণ্ট আউট এখন থৈ দিবা। ষ্টাৰ্টিং ডেটটো হৈছে 14 মে 2026, আৰু লাষ্ট ডেটটো হৈছে 3 মে 2026। তো অনলাইন এপ্লিকেশ্যন ফৰ্ম কেনেধৰণে ফৰ্ম ফিল আপ কৰে
তাৰো যদি এটা সম্পূৰ্ণ লং ভিডিঅ' লাগে তেতিয়াহ'লে মোক এই ভিডিঅ'ৰ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। মই এটা সম্পূৰ্ণ লং ভিডিঅ' বনাই দিম। ইয়াৰ বাবে কি পঢ়িব লাগিব, কেনেধৰণে পঢ়িব লাগিব সেয়াও যদি তোমালোকক ভিডিঅ' লাগে তেতিয়াহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰিবা। আৰু এপ্লিকেশ্যন ফৰ্মখন কিছু পৰিমাণে মই দেখাই দিছোঁ চোৱা। ইয়াৰ ৰেজিষ্ট্ৰেশ্যন প্ৰথমতে যাব লাগিব তোমালোকে ৰেজিষ্ট্ৰেশ্যন, তাৰপৰা লগ ইন। ঠিক আছে, ৰেজিষ্ট্ৰেশ্যনলৈ যোৱাৰ পিছত তোমালোকে ইয়াত পাই যাবা এখন নতুন ৱেব পেজ খোল খাব। ফাৰ্ষ্ট নেম, মিডল নেম, লাষ্ট নেম, ইমেইল ID, মোবাইল নাম্বাৰ, ডেট অফ বাৰ্থ দিব, পাছপৰ্ট এটা দি তাৰপৰা কনফাৰ্মেশ্যন পাছ আৰু কেপশ্যনটো ইয়াত যি দিয়া আছে ইয়াত এণ্টাৰ দ্য টেক্সট ডিছপ্লে এবভ ইয়াত দিয়া আছে। ইয়াত মই অলপভাৱে দেখাই দিছোঁ কি কৰিব লাগিব। ঠিক আছে, ইউজাৰ নেম মাৰিব লাগিব। পিছত তোমালোকৰ যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰি দিয়া হ'ব, ৰেজিষ্ট্ৰেশ্যন হৈ যাব, পাছপৰ্টটো মাৰিবা, তেতিয়া তোমালোকৰ কেপশ্যনটো মাৰি দিয়াৰ পিছত আহি যাব এখন নতুন ৱেব পেজ খোল খাব। ঠিক আছে, আৰু ইয়াত তোমালোকৰ ফাৰ্ষ্ট নেম, মিডল নেম, লাষ্ট নেম, ইমেইল ID, মোবাইল নাম্বাৰ, ডেট অফ বাৰ্থ, পাছপৰ্ট এনেধৰণৰ কেপশ্যন দিয়াৰ পিছত অলৰেডি ৰেজিষ্টাৰ্ড যদি কৰি থোৱা আছে ইয়াত গৈ ৰেজিষ্টাৰ্ড ক্লিক কৰিলে তোমালোকে পাৰি যাবা। যদি ইয়াৰ বাবে সম্পূৰ্ণ লং ভিডিঅ' লাগে তেতিয়াহ'লে মোক ক'বা, মই তোমালোকৰ বাবে এটা সম্পূৰ্ণ লং ভিডিঅ' বনাই দিম। তো এইখিনিয়ে আছিল NEEPCO ফালৰ পৰা অহা কিছু আপডেট। আকৌ তোমালোকক অন্য এটা ভিডিঅ'ৰ সৈতে লগ পাম। তো ইমানেই আছিল ভিডিঅ'টো। আৰু তোমালোকক যদি সম্পূৰ্ণভাৱে লাগে কেনেধৰণৰ কি কৰিব পাৰি তাৰো যদি এটা সম্পূৰ্ণ লং ভিডিঅ' লাগে তেতিয়াহ'লে মোক ক'বা, মই তোমালোকৰ বাবে এটা সম্পূৰ্ণ লং ভিডিঅ' বনাই দিম। আৰু ইয়াৰ লাষ্ট ডেটটো মনত ৰাখিবা 3 জুন 2024। ঠিক আছে, তো ধন্যবাদ।